Hello everyone. আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত মোগল যুগৰ লগত জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকৰ আগন্তুক যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে অতিকৈ সহায়জনক হ'ব। সো পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, মোগল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বাবৰ। মোগল বংশৰ প্ৰতিষ্ঠাপক আছিল বাবৰ। কুৱেশ্যন নম্বৰ 2, 1526 খ্ৰীষ্টাব্দত বাবৰে কোন বংশৰ শাসকক পৰাস্ত কৰি মোগল সাম্ৰাজ্যত ভেটি স্থাপন কৰিছিল? উত্তৰ লোডি বংশ। কুৱেশ্যন নম্বৰ 3, পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 21 এপ্ৰিল 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল। কুৱেশ্যন নম্বৰ 4, কোনে ভাৰতত গেমটাংটু ৰোড নিৰ্মাণ কৰিছিল? উত্তৰ শ্বেৰশ্বাহ ছুৰীয়ে। কুৱেশ্যন নম্বৰ 5, গুজৰাটৰ বিজয়ৰ স্মৃতিত আকবৰে কি নিৰ্মাণ কৰিছিল? উত্তৰ বুলন্দ দৰৱাজা। কুৱেশ্যন নম্বৰ 6, আইন-ই আকবৰী নামৰ মহান ঐতিহাসিক গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? উত্তৰ আবুল ফজলে। আইন-ই আকবৰীৰ ৰচনা আবুল ফজলে কৰিছিল। কুৱেশ্যন নম্বৰ 7, 1556 চনৰ 6 এপ্ৰিলত পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? উত্তৰ আকবৰ আৰু হেমুৰ মাজত। কুৱেশ্যন নম্বৰ 8, কাৰ দ্বাৰা আৰম্ভ হৈছিল দিন-ই-ইলাহি নামৰ ধৰ্ম? উত্তৰ আকবৰৰ দ্বাৰা। কুৱেশ্যন নম্বৰ 9, বৰাৰক আকবৰক গতাই দিয়া বিখ্যাত মুছলমান শাসক চান্দ বিবি কোনখন ৰাজ্যৰ আছিল? উত্তৰ আহমেদনগৰ। চান্দ বিবি আহমেদনগৰৰ আছিল। কুৱেশ্যন নম্বৰ 10, মোগল প্ৰশাসন ব্যৱস্থা কোনে আৰম্ভ কৰিছিল মানচবদাৰী ব্যৱস্থা? উত্তৰ আকবৰে। কুৱেশ্যন নম্বৰ 11, মহান সংগীতজ্ঞ তানসেন কাৰ দৰবাৰত আছিল? উত্তৰ আকবৰৰ দৰবাৰত। কুৱেশ্যন নম্বৰ 12, মোগল যুগৰ চৰকাৰী ভাষা কি আছিল? উত্তৰ পাৰ্চী। কুৱেশ্যন নম্বৰ 13, কোন যুদ্ধই ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল? উত্তৰ পানিপথৰ প্ৰথম যুদ্ধই ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 14, মোগল চিত্ৰকলাই কাৰ ৰাজত্বকালত শিখৰত উপনীত হৈছিল? উত্তৰ জাহাংগীৰৰ ৰাজত্বকালত। কুৱেশ্যন নম্বৰ 15, আকবৰৰ জীৱনী কোনে লিখিছিল? আকবৰৰ জীৱনী আবুল ফজলে লিখিছিল। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন, কোনজন মোগল শাসকে তেওঁৰ ডায়েৰীত ভাৰতৰ উদ্ভিদ আৰু প্ৰাণী, ঋতু আৰু ফলৰ বিশদ বিৱৰণ দিছে? উত্তৰ বাবৰে। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।